জুলাইত আগন্তুক স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সমজিলৰ আয়ুক্তৰ কাৰ্যালয়ত সভা দেশৰ আগন্তুক স্বাধীনতা দিৱস উদযাপন আৰু প্ৰস্তুতি সন্দৰ্ভত আজি জোনাই সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত এখন সভা অনুষ্ঠিত কৰা হয়। জোনাই সমজিলা আয়ুক্ত আনন্দ মালহোত্ৰা, ৰাজহ চক্ৰ বিষয়া ৰাজীৱ সোণোৱাল, সহকাৰী আয়ুক্ত বিভাকাঞ্চন গগৈ, নিপজ্যোতি পাথৰী, তৃষ্ণা পায়েং, জোনাই সমজিলা আৰক্ষী বিষয়া ঋতুপৰ্ণা গগৈ, জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ৰাজেশ্বৰ পেগু, মুৰকংচেলেং মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দীপক কুমাৰ দলে, জোনাই বালিকা মহাবিদ্যালয়ৰ অধ্যক্ষ খগেশ্বৰ পেগু, MSCৰ EC নৰেশ কুম্বাং, জিলা পৰিষদ সদস্য জয়ন্ত বড়িৰ লগতে বিভিন্ন বিভাগৰ বিষয়া, বিশিষ্ট নাগৰিক, জোনাই আৰু মুৰকংচেলেং চেম্বাৰ অব কমাৰ্চৰ কৰ্মকৰ্তা আদিয়ে উপস্থিত থাকে। সভাত আগন্তুক স্বাধীনতা দিৱস উদযাপন সন্দৰ্ভত বিভিন্ন দিশৰ ওপৰত আলোচনা কৰা হয়। বিশেষকৈ বিভিন্ন বিদ্যালয়ৰ কুচ কাবাজৰ দলৰ অংশগ্ৰহণ, ছাত্ৰ ছাত্ৰীৰ মাজত কুইজ, ছবি অঁকা প্ৰতিযোগিতা অনুষ্ঠিত কৰা, স্বচ্ছ ৰক্ষা কৰা আদি সন্দৰ্ভত আলোচনা কৰা হয়। তদুপৰি শেহতীয়া পৰিস্থিতিত আগন্তুক স্বাধীনতা দিৱসৰ সময়ত কটকটীয়া ব্যৱস্থাৰে আইন শৃংখলা ৰক্ষাৰ সন্দৰ্ভত পৰ্যালোচনা কৰা হয়। সভাত জোনাই সমজিলাৰ উদ্যোগত গান্ধী মৈদানৰ শান্তিপূৰ্ণ পৰিৱেশত সুচাৰুৰূপে দেশৰ আগন্তুক স্বাধীনতা দিৱস উদযাপন সন্দৰ্ভত কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে জোনাই সমজিলাৰ আয়ুক্ত আনন্দ মালহোত্ৰা স্বাধীনতা দিৱসৰ সকলো কাৰ্যসূচী সফল কৰাত সকলো শ্ৰেণীৰ ৰাইজৰ সহায় সহযোগ আৰু উপস্থিত কামনা কৰে। কেৱল আমি চাৰ্টিফিকেট দিয়াটো কিবা এটা আমি প্ৰাইজ দিব এইদৰে প্ৰগ্ৰামটো ভাল হৈছে। তাৰপিছত আমি এতিয়া নেক্সট কৰিব লাগে অলপ আৱৰ্জনা আছে এইবিলাক অলপ স্বচ্ছতা আমি নেতৃত্বটো আমি কৰাম, স্বচ্ছতা আমি কৰিম। 3 নম্বৰটো হৈছে এইবাৰ আপোনাৰ এজেণ্ডা মই নাপালোঁ, যিবিলাক এতিয়া আশা কৰ্মী হওক বা GNM ANM হওক আমাৰ বেষ্ট মেম্বাৰ্ছ আছে নহয়, যিকোনো ডিপাৰ্টমেণ্টত ছ'চিয়েল ৱৰ্কাৰ, ফাৰ্মাৰ্ছ এইবিলাকো অলপ পুৰস্কৃত এজেণ্ডাটো থাকিব লাগে, উৎসাহ দিয়া মানে প্ৰেৰণা দিয়ে শেষত আমাৰ যিমানখিনি বজাৰবিলাক প্ৰাইভেট প্ৰতিষ্ঠান হওক, ইণ্ডিভিজুৱেলি হওক, কিছুমান ট্ৰাইবষ্টিকটো উল্টা প্ৰস্তুত কৰে, কিছুমানে নাজানে, এইটো এটা এৱাৰনেছ কৰিব লাগিব। যোৱা বছৰ মই চাইছোঁ এটা জেগা পটককৈ বদলাই দিবলগীয়া হ'ল, মানে ওপৰে গেৰুৱাটো নহয়, উল্টাকৈ লগাই দিয়ে। এইটোৰ কাৰণে মোৰ ফালৰ পৰা যি এপিল আছে চেম্বাৰ্ছ অফ কমাৰ্চ, জোনাই, লুচিন, অলপ এইবিলাক কিছুমান মানুহ ভুলতে মানে কিছুমান নাজানেও মানে বস্তুটো কৰিব লাগে। ভাৰত স্বাধীনতা হৈছে বস্তুটো দোকানৰ সন্মুখত কৰি দিব লাগে, কৰি দিওঁ, কিন্তু তেনেকৈ বান্ধি পুঁজি ল'ব লাগে। প্ৰত্যেকবাৰে আমি এইখন বস্তুটো যোৱাবাৰো আমি মিটিঙত কৈছিলোঁ, আমি ৰয়েল মনত আছে আমি যে চিমেণ্ট চাপৰ এটা কুইজ কম্পিটিশ্যনত তাতে পাতিম কিবা, বা আমাৰ DOনে কিবা দায়িত্বও দিছিলে, কিন্তু এইটো নহ'ল। কিন্তু কালিৰ পৰা 15 আগষ্ট 2 দিনৰ আগতে একদম কেইজনমান মানুহ লগ পাই আমি কুইজ কম্পিটিশ্যন পাতি দিছোঁ। কিন্তু এইটো কাৰণে এই মিটিংখন পৰম্পৰা নিচিনা হৈছে। অকল জোনাইৰ মাজত চেম্বাৰ্ছ অফ কমাৰ্চ আছে, ওচৰ চুবুৰীয়া আমাৰ স্কুল কলেজৰ মানুহকেইটা আছে, অফিচৰ মানুহকেইটা আছে, তাৰ বাহিৰে আমাৰ কিবা কৰিব নালাগে। সেইকাৰণে মই এইটোৱে ক'ব বিচাৰোঁ যে প্ৰত্যেকে এই বিষয় লৈ মানে সজাগ ক'বলৈ আজি যি হ'ল আৰু নেক্সট বাৰৰ পৰা আমি যিটো 26 জানুৱাৰী হওক তেতিয়া আমি এই বস্তুটো কৰিব লাগিব। সেইকাৰণে মই बहुत इम्पोर्टेंट पॉइंट है जो हमारा नया सदन के लिए थोड़ा ये मतलब है, किसी तो गानी 3GP है वहाँ पे बड़ी शूटिंग होती है, अका जान, खुला जान। पहले क्या था, सब डिवीजन खाली हमारा कहाँ से चलता था, जब 9 से सिविल पकोरी पे जाके खत्म हो जाता था सब डिवीजन। लेकिन अब जब कोड डिस्ट्रिक्ट बना है, ये कोड डिस्ट्रिक्ट का मेरे ख्याल से पहला स्वतंत्रता दिवस होगा। ऐसा कोड डिस्ट्रिक्ट हमारा अक्टूबर में बना था लास्ट ईयर, तो ये इंडिपेंडेंस डे हमारा पहला इंडिपेंडेंस डे होगा कोड डिस्ट्रिक्ट का। तो ये बहुत अच्छा पॉइंट किया कि हमें कोड डिस्ट्रिक्ट का सारा GP का गवर्नमेंट अच्छे से करना होगा। इसलिए मैं कह रहा हूँ इस बार ऐसा चीज़ हो गया कि हमारे पास इलेक्टेड बॉडी भी है, तो वीडियोस को देखने की इलेक्टेड बॉडी की GP भी अपने लेवल पे अच्छा मास रैली करना है, एक स्वच्छता प्रोग्राम हर GP में उनको करवाना है, अपना कोई वॉलेंटियरिंग
क्योंकि स्वच्छता में तो ऐसा चीज़ें वॉलेंटरी आना चाहिए, ऐसा नहीं चाहिए कि नहीं ऊपर से कोई लेटर आएगा तो करना है। 1 वीक बिफोर में इंडिपेंडेंस डे के दिन अच्छे से करके बहुत अच्छा আমি এই অনুষ্ঠানটো সফলকৈ আহিছে আৰু আমি এই ক্ষেত্ৰত প্ৰাইজ দিয়াৰ আমি দেখোঁ প্ৰথম দ্বিতীয় তৃতীয় প্ৰাইজ দিয়াৰ ক্ষেত্ৰত কিন্তু মই বকুৱাত সমজিলা পঢ়াৰ এইটোৱে এবাৰ আহ্বান জনাব বিচাৰিম 25-20টামান আমাৰ মাৰ্চ পাষ্ট দল অংশগ্ৰহণ কৰি পৰীক্ষা দিছে। এই প্ৰথম দ্বিতীয় তৃতীয় পুৰস্কাৰ দিয়াৰ উপৰিও প্ৰতি অংশগ্ৰহণকাৰীসকলক অংশগ্ৰহণৰ চাৰ্টিফিকেট এটা দিলে ভাল হয় বুলি ভাবিছোঁ। সেইটো হ'লে উৎসাহিত হ'ব। আৰু ইয়াৰ পিছত আমাৰ এইটো শেহতীয়াকৈ ম্যানমাৰৰ যিটো ঘটনা সংঘটিত হ'ল সেইটো কাৰণে আমি নিৰাপত্তাৰ যিটো অকণমান নতুন দৃষ্টিভংগীৰে পৰ্যালোচনা কৰিব লাগিব, মহকুমা প্ৰশাসন আৰক্ষী প্ৰশাসনে আৰু ৰাইজৰ দিশত সজাগতা কৰি আনিব লাগিব। আৰক্ষী প্ৰশাসনে ইতিমধ্যে কৈছে কথাটো কেনেকৈ আমাৰ কিছুমান তৎপৰতাৰ বিষয়ে সজাগতাৰ বিষয়ে। তেখেতে মই আকৌ আপোনালোকে বিচাৰিম যে আমাৰ এই নদী পথটো অকণমান এই ব্যৱস্থা যি দৰকাৰ অকণমান চোৱা চিতা যদি ব্যৱস্থা কৰিব লাগে নদী দৰকাৰ, কাৰণ এতিয়া আমাৰ ইতিহাস যদি চাব যাওঁ তেতিয়াহ'লে ডিব্ৰু চৈখোৱা অমৰপুৰ গবচাপৰি বা গাড়ী চাপৰিকেইটা সংলগ্ন হৈ আছে, যিটো প্ৰবাহিতা সংলগ্ন হৈ আছে। ইতিহাস যদি অতীত আমি চাওঁ সেইবিলাকে এটা সময়ত এই এটা কৰিডৰ এটা আছে সেইটো উন্নতৰ ভিতৰত। সেইটো কাৰণে এইকেইটা যদি আকৌ এতিয়া ম্যানমাৰ সংগঠিত হোৱাৰ পিছত যে পদাক্ৰম এটা হ'ব পাৰে বা যোৱাবাৰ বহুত জেগাত যে গাড়ীত বম বোমা স্থাপন কৰিছিলে, এইবাৰ নকৰিব বুলি ক'ব নোৱাৰি। আমাৰ তাৰ আগতে আমি তৎপৰতা হোৱাটো ৰাইজক সজাগ কৰা